নমস্কাৰ প্ৰাগ নিউজ ডিজিটেলৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ ডিজিটেলৰ বিশেষ অনুষ্ঠান লাইফষ্টাইল। ৰক্তহীনতাই মাতিব পাৰে নানা বিপদ। ৰক্তহীনতাৰ বাবে আমাৰ দেহে সঠিকভাৱে অক্সিজেনৰ যোগান নাপাব পাৰে। এক কথাত ৰক্তহীনতা এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক গুৰুতৰ সমস্যা হৈ দিছে। বিশেষকৈ মহিলা আৰু শিশুসকলক বেছিকৈ ৰক্তহীনতাৰ শিকাৰ হৈছে। শেহতীয়া এক সমীক্ষা অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ ১/৪ লোক ৰক্তহীনতাত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত মহিলা, গৰ্ভৱতী মাতৃ, যুৱতী আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৱে বেছি। দ্য লেঞ্চেট হেমাটলজীত প্ৰকাশিত সমীক্ষা অনুসৰি ২০২১ চনত বিশ্বব্যাপী ১.৯২ বিলিয়ন লোক ৰক্তহীনতাত চিকাৰ হৈছে। ১৯৯০ চনৰ পৰা ৪২০ নিযুত ৰোগী বৃদ্ধি পাইছে। ২০২১ চনত উপ-সাহাৰা আফ্ৰিকা আৰু দক্ষিণ এছিয়াত আটাইতকৈ বেছি ৰক্তহীনতাৰ ঘটনা পোহৰলৈ আহিছে। মহিলা আৰু ৫ বছৰতকৈ কম বয়সৰ শিশুৰ মাজত ৰক্তহীনতা বৃদ্ধি পাইছে। বিশ্বব্যাপী ২০২১ চনত ১৭.৫% পুৰুষৰ তুলনাত ৩১.২% মহিলা ৰক্তহীনতাৰ চিকাৰ হৈছে। শৰীৰত লৌৰ পৰিমাণ বাঢ়িবৰ বাবে ভিটামিন চি-যুক্ত খাদ্য যেনে আমলখি, মধুৰি, নেমুটেঙা, গজালি ওলোৱা বুট, মগুমাহ আদি প্ৰচুৰ পৰিমাণে খাব লাগে। একেদৰে ফলিক এচিড থকা খাদ্য যেনে পালেং শাক, থুতুৰা শাক, মাহজাতীয় খাদ্য, তিল, আটা আদি খোৱা ভাল। বহু আহাৰে শৰীৰত লৌ গ্ৰহণত বাধা দিয়ে। উদাহৰণস্বৰূপে চাহত থকা টেনিনে শৰীৰৰ লৌ গ্ৰহণত বাধা দিয়ে। সেয়েহে আহাৰ খোৱাৰ ১ ঘণ্টা আগত বা পিছত চাহ খালে লৌ গ্ৰহণত বাধা আহি পৰিব পাৰে। গৰ্ভৱতী মহিলাই প্ৰচুৰ লৌযুক্ত খাদ্য খাব লাগে। সেয়েহে আপুনি যদি ৰক্তহীনতাত ভুগি আছে, ওপৰত উল্লেখ কৰা খাদ্যসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। লগতে সুস্থ হৈ থাকক। ধন্যবাদ। সবিশেষ জানিবৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।